উমা চেত্ৰী তেখেতৰ নিচিনা এগৰাকী বিশ্বজয়ী খেলুৱৈকো যিখন ন্যূনতম সন্মান সেই কোনো প্ৰদৰ্শন কৰিব নোৱাৰা এই অসম চৰকাৰখনে বিজেপি চৰকাৰখনে ক্ৰীড়াৰ প্ৰতি বাৰু যুৱক যুৱতীসকলক কেনেদৰে উৎসাহিত কৰিব। আচলতে আমাৰ বোধে এই চৰকাৰখনে গোটেই যুৱ প্ৰজন্মটোৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন হোৱাটোৱেই নিবিচাৰে। তেওঁলোকে বিচাৰে যে গাঁৱে গাঁৱে তেখেতসকলে দেশী বিদেশী মদৰ দোকান খুলি দিছে, বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলন কৰাইছে, অসমৰ যাতে নতুন প্ৰজন্মটোক মানসিক আৰু শাৰীৰিকভাৱে একেবাৰে পংগু কৰি পেলাব পাৰে, যাতে যুৱ প্ৰজন্মই কোনো পজিটিভ চিন্তাই কৰিব নোৱাৰে, কোনো যোগাত্মক চিন্তাই কৰিব নোৱাৰে, কোনো গঠনমূলক কাম কৰিবলৈ উৎসাহ নাপায়, তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু যিখিনি সময় পায় সেই তেওঁলোকৰ নেতাকেইজনৰ হিন্দু মুছলমান এই ভাষণবোৰ, সাম্প্ৰদায়িক ভাষণবোৰ যাতে শুনি থকাত ব্যস্ত থাকে, তেওঁলোকে সেইটোৱে বিচাৰে। কিন্তু আপোনালোকৰ সময় এতিয়া শেষ হৈ আহিছে। জুবিনদাৰ এই দেশত যুৱ প্ৰজন্ম এতিয়া আপোনালোকৰ সেইবোৰ ভাষণ শুনি নাথাকে, তেওঁলোকে নতুন উৎসাহেৰে কাম কৰিব, নতুন অসম গঢ়িবলৈ ক্ৰীড়া সংস্কৃতি সকলো দিশতে আগুৱাই যাব। চাই থাকক আপোনালোকে।